লৈ প্ৰসংগ হৈছে ৰিণিকী ভূঞা শৰ্মাৰ বিদেশত থকা সম্পত্তিৰ তথ্য বা ৰিণিকী ভূঞাৰ নামত বিদেশী তিনিখন পাছপোৰ্টৰ তথ্য কংগ্ৰেছে অনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে অনা এই অভিযোগ সন্দৰ্ভত আন এক বিগ পলিটিক্যাল ব্ৰেকিং নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিদেশত সম্পত্তি থকাৰ কথা কোৱা হৈছে ইউএইত অৰ্থাৎ সংযুক্ত আৰব আমিৰশ্বাহীত বৃহৎ পৰিমাণৰ 52,000 কোটি টকাৰ সম্পত্তি থকাৰ কথা সদৰি কৰিছিল সংবাদমেলত পৱন খেৰাই গৌৰৱ গগৈ কাষত বহুৱাই পৱন খেৰাই যি সময়ত দম্ভালি মাৰি কৈছিল যে বান্টি বাবলি গ্ৰেপ্তাৰ হ'বই লাগিব আৰু তেনে সময়তে কিন্তু কংগ্ৰেছৰ মিথ্যাচাৰ এটাৰ পিছত আনটোকৈ উন্মোচিত হোৱা পৰিলক্ষিত হৈছে এনে ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিবলৈ গৈ কংগ্ৰেছ যে মুখ ঠেকেচা খাইছে সেই কথা ইতিমধ্যে ৰাজ্যবাসী অৱগত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে এক সংবাদমেল সম্বোধন কৰি তথ্য প্ৰমাণ সহকাৰে সকলো কথা উদঙাই দিছে যে কেনেদৰে এআই ফটোশ্বপ ব্যৱহাৰ কৰি ৰিণিকী ভূঞা শৰ্মাৰ নামত ভুৱা পাছপোৰ্ট প্ৰস্তুত কৰি কিয়া ৰাইজক ভুৱা ভাবিবলৈ চেষ্টা কৰিছিল কংগ্ৰেছে এক ফ্লপ শট পৰিণত হল কংগ্ৰেছৰ সেই ৰণকৌশল নিৰ্বাচনৰ একেবাৰে প্ৰাক মুহূৰ্তত এটা মাস্টাৰ ষ্ট্ৰোক কৰাৰ মানসেৰে কংগ্ৰেছে যি ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল প্ৰযুক্তি যি ধৰণৰ অপব্যৱহাৰ কৰিছিল এআই অপব্যৱহাৰ কৰি কেনেদৰে বদনাম কৰাৰ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নীক বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক ফ্লপ শট পৰিণত হল তথ্য প্ৰমাণ সহকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই অভিযোগ খণ্ডন কৰিছে আৰু কেনেদৰে ভুৱা পাছপোৰ্ট প্ৰস্তুত কৰিছিল তাৰো ইতিমধ্যে তথ্য প্ৰমাণ দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই এই মুহূৰ্তত যেটো ডেভেলপমেন্ট আহিছে এই মুহূৰ্তত জনাব বিচাৰিছো যে আকৌ মুখা খোল খাইছে কংগ্ৰেছৰ মিথ্যাচাৰ আকৌ এবাৰ উন্মোচিত হৈছে এইবাৰ আন এক অপপ্ৰচাৰ ফাদিল হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যি অপপ্ৰচাৰ কৰা হৈছে সেই অপপ্ৰচাৰৰ আন এক তথ্য ফাদিল হৈছে এই মুহূৰ্তত ডুবাইত ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তি তথ্য যি দাঙি ধৰিছিল আৰু সেই তথ্য এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে আসলতে ৰিণিকী ভূঞা শৰ্মাৰ বুলি দাবী কৰা মূল সম্পত্তিৰ প্ৰকৃত গৰাকী এই মুহূৰ্তত জানিব পৰা হৈছে মূল গৰাকীৰ পৰিচয় প্ৰকৃত গৰাকীৰ পৰিচয় যিখিনি সম্পত্তি ৰিণিকী ভূঞা শৰ্মাৰ বুলি দাবী কৰি সংবাদমেলত সেই তথ্য সদৰি কৰিছিল এক ভুৱা তথ্য সদৰি কৰিছিল আৰু সেই সম্পত্তিৰ প্ৰকৃত গৰাকীৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে মোহাম্মদ মজিদ নাজিৰ আৰু সুলেইমান এম আল সুবাই এই দুগৰাকী ব্যক্তি ডুবাইত যিখিনি সম্পত্তিৰ কথা কোৱা হৈছে ৰিণিকী ভূঞা শৰ্মাৰ নামত থকা সম্পত্তি বুলি দেখুওৱা হৈছে সেই সম্পত্তিৰ প্ৰকৃত গৰাকীও এই মুহূৰ্তত উন্মোচন হৈছে দুই প্ৰকৃত গৰাকী হৈছে মোহাম্মদ মজিদ নাজিৰ আৰু সুলেইমান এম আল সুবাই এই দুইগৰাকী ব্যক্তি হৈছে সেই সম্পত্তিৰ প্ৰকৃত গৰাকী যিনেকি ৰিণিকী ভূঞা শৰ্মাৰ নামত থকা সম্পত্তি বুলি কংগ্ৰেছে চলাইছিল অপপ্ৰচাৰ প্ৰকৃত গৰাকীৰ নাম আতৰাই কংগ্ৰেছে সেই নথিত সুমুৱাইছিল ৰিণিকী ভূঞা শৰ্মাৰ নাম যে তিনিখনকৈ পাছপোৰ্টৰ কাহিনী বেলেগ হিয়া আপোনালোকে ইতিমধ্যে গম পাইছে এগৰাকী ইজিপ্তৰ নাগৰিকৰ এখন হেৰুৱা পাছপোৰ্ট তাক কেনেদৰে এআই ফটোশ্বপ ব্যৱহাৰ কৰি ৰিণিকী ভূঞা শৰ্মাৰ নাম তাত ব্যৱহাৰ কৰা হৈছিল শৰ্মা উপাধিৰ বানান তাত ভুল আছিল ৰিণিকী ভূঞা শৰ্মাৰ জন্মৰ তাৰিখ পৰ্যন্ত তাত ভুল আছিল যি নেকি কনক্ৰিট তথ্য আসলতে এখন পাছপোৰ্টত থাকিব লাগে প্ৰকৃত সত্য তথ্য থাকিব লাগে এখন পাছপোৰ্টত আৰু সেই পাছপোৰ্টত কিন্তু বাৰে পাছি ভুল দেখিবলৈ পোৱা হৈছিল তিনিখন পাছপোৰ্টত নানান ধৰণৰ বাৰে পাছি ভুল উন্মোচিত কৰা হৈছিল আৰু হেৰুৱা পাছপোৰ্ট কেনেদৰে ফটোশ্বপ কৰি এআই ফটোশ্বপৰ জৰিয়তে তাক বিকৃত কৰি ৰিণিকী ভূঞা শৰ্মাৰ ফটো পৰ্যন্ত তাত এডিট কৰি কেনেদৰে সেই পাছপোৰ্ট ৰিণিকী ভূঞাৰ শৰ্মাৰ বুলি অৰ্থাৎ তিনিখনকৈ বিদেশী ৰাষ্ট্ৰ তাকো ইছলামিক তিনিখনকৈ ৰাষ্ট্ৰৰ পাছপোৰ্ট থকাৰ কথা সদৰি কৰিছিল সমগ্ৰ দেশবাসীৰ সন্মুখত কংগ্ৰেছৰ নেতা পৱন খেৰাই আৰু সেই পৱন খেৰাক ইতিমধ্যে উভতি ধৰা হৈছে পৱন খেৰাক উভতি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে হুংকাৰ দিছে যে পৱন খেৰাই অন্তিম সময়খিনি অসমৰ জেলতে কটাব লাগিব এয়া হৈছে হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি সেই হুংকাৰ প্ৰদান কৰিছে পৱন খেৰাক
পেৰা বনাই দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকী হুংকাৰ দিছে লগতে গৌৰৱ গগৈক উভতি ধৰিছে আজি আকৌ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে তৰুণ গগৈ ল'ৰা ইমান তললৈ নামিব বুলি কেতিয়াও ভবা নাছিলো বুলি আজি গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু একেদৰে পত্নী ৰিণিকী ভূঞা শৰ্মাই ইতিমধ্যে গোচৰ ৰুজু কৰিছে পানবজাৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈ ৰিণিকী ভূঞা শৰ্মাই পৱন খেৰাৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অভিযোগ দাখিল কৰিছে এফআইআৰ লঞ্চ কৰিছে য'ত ৰিণিকী ভূঞা শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে গছত গৰু উঠা কথা কৈছে পৱন খেৰাই বা গৌৰৱ গগৈয়ে কাৰণ 52,000 কোটি টকাৰ গৰাকী যদি মই হলো হয় তেতিয়াহলে মই অসমতে নাথাকিলো হয় মই বিদেশত থাকিলো হয় এই কথা এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিণিকী ভূঞা শৰ্মাই সমান্তৰালকৈ তেওঁ উল্লেখ কৰিছে যে দুখীয়ে কঠোৰ শাস্তি পাবই লাগিব ৰিণিকী ভূঞা শৰ্মাই এই দাবী উত্থাপন কৰিছে দুখীয়ে কঠোৰ শাস্তি পাবই লাগিব 3-4খন ৰাজ্য মোৰ অধীনত থাকিল হয় যদি মোৰ হাতত 52,000 কোটি টকা থাকিল হয় আইনীভাৱে সকলো আগবাঢ়িব আইনৰ ওপৰত আস্থা ৰাখিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো এজেণ্ডা নাই আৰু হেহে মোক সফট টাৰ্গেট সজোৱা হৈছে মোক সফট টাৰ্গেট কৰি এনে ধৰণৰ অপবাদ এনে ধৰণৰ বদনামী কৰাৰ চেষ্টা চলাইছে কংগ্ৰেছে আৰু যাৰ বাবে নেকি গোচৰ ৰুজু কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চত আজি গোচৰ ৰুজু কৰিলে ৰিণিকী ভূঞা শৰ্মাই কংগ্ৰেছৰ অভিযোগ মিছা আৰু ভিত্তিহীন বুলি এই অভিযোগ খণ্ডন কৰিলে আৰু দুখীয়া শাস্তি পাব লাগে আৰু গছত গৰু উঠা কথা কৈছে এই কথা উল্লেখ কৰিছে আৰু এই 52,000 কোটি টকাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই যদি 20 বছৰো অসমত মুখ্যমন্ত্ৰী চাকৰি কৰোঁ তথাপিও 52,000 কোটি টকা উপাৰ্জন কৰিব নোৱাৰিম আমাৰ অসমত 52,000 কোটি টকাৰ বাজেটেই নাই এনে ধৰণৰ মন্তব্য এনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে তেনেস্থলত এই মুহূৰ্তত মূল সম্পত্তিৰ প্ৰকৃত গৰাকী এই মুহূৰ্তত পোহৰলৈ আহিছে আৰু এই গৰাকীৰ প্ৰকৃত পৰিচয় লুকুৱাই সেই ভুৱা তথ্য সন্নিবিষ্ট কৰা হৈছিল ৰিণিকী ভূঞা শৰ্মাৰ নামত সেই দুয়োগৰাকী ব্যক্তিৰ ডুবাইৰ সেই দুয়োগৰাকী ব্যক্তিৰ সম্পত্তি ৰিণিকী ভূঞাৰ সম্পত্তি বুলি দেখুওৱা হৈছিল আৰু চলোৱা হৈছিল এক অপপ্ৰচাৰ ডুবাইত ৰিণিকী ভূঞাৰ শৰ্মাৰ বুলি কংগ্ৰেছে দাবী কৰা সম্পত্তিৰ প্ৰকৃত গৰাকী হ'ল মোহাম্মদ মজিদ নাজিৰ আৰু সুলেইমান এম আল সোবাইৰ এই দুয়োগৰাকী ব্যক্তিয়ে হৈছে প্ৰকৃত গৰাকী সেই সম্পত্তিৰ যি নেকি তেওঁলোকৰ নাম কাটি ৰিণিকী ভূঞা শৰ্মাৰ নাম তাত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু কংগ্ৰেছে সেই নথিত ৰিণিকী ভূঞাৰ নাম সোমোৱাই এই অপপ্ৰচাৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছিল কংগ্ৰেছে ভাবিছিল এনে ধৰণেৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক মাষ্টাৰ ষ্ট্ৰোক কৰি জনমানসত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালক যাতে মানুহে নিৰ্বাচনৰ পূৰ্বে আসল প্ৰকৃত তেওঁলোকৰ তথ্য পোহৰলৈ আহিব তেনে ধৰণৰ এটা মিছা সপোন দেখি এনে ধৰণৰ অপপ্ৰচাৰত লিপ্ত হৈছিল প্ৰযুক্তিৰ অপব্যৱহাৰ কৰিছিল আৰু যাক লৈ নেকি ৰাজ্যৰ ৰাজনীতি বৰ্তমান তোলপা লাগি আছে বিষয়টোক লৈ আৰু হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়াটো পোষ্ট দিয়া পৰিলক্ষিত হৈছে যে নানান বাধা নেওচি ৰাইজৰ কাষত তেওঁ উপস্থিত হৈছে প্ৰচাৰ অভিযান চলাই আছে ইতিমধ্যে তেওঁ কৈছে যে 65 আসন লাভ কৰি হলেও বা 100খন আসন লাভ কৰি হলেও এইবাৰ বিজেপিৰে চৰকাৰ হ'ব বিৰোধীয়ে যিমানেই চেষ্টা নকৰক কিয় সকলো চেষ্টাই ফ্লপ শ্বট পৰিণত হ'ব বিৰোধীৰ একে সময়তে যে বিদেশত ৰিণিকী ভূঞা শৰ্মা বা হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ সম্পত্তি থকাৰ অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে এই ক্ষেত্ৰত ৰিণিকী ভূঞা শৰ্মাই গৌৰৱ গগৈক উভতি ধৰিছে যে গৌৰৱ গগৈ দেখুৱাই দিয়ক পত্নীৰ নামত পাকিস্তানত বেংক একাউণ্ট আছে নে নাই এই চ্যালেঞ্জ দিছে গৌৰৱ গগৈক ৰিণিকী ভূঞা শৰ্মাই গতিকে এটাৰ পিছত আনটো মিথ্যাচাৰ এই মুহূৰ্তত উন্মোচিত কৰি গৈছে কংগ্ৰেছৰ কেনেদৰে অতি দুৰ্বলভাৱে এআই ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পত্নী পৰিয়ালক টানি আনি অপপ্ৰচাৰত লিপ্ত হৈছিল কিন্তু সকলো ফুটুঙাৰ ফেনত পৰিণত হ'ল কংগ্ৰেছৰ এই ব্লুপ্ৰিণ্ট প্ৰিয় দৰ্শক আপুনি কি ভাবে এই বিষয়টোক লৈ জনাব পাৰে আপোনাৰ মতামত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ